নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো এই চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আপুনি যদি এজন কৃষক হয় তেন্তে এই তথ্যবোৰ আপোনাৰ বাবে অতি প্ৰয়োজনীয়। আজি আমি আলোচনা কৰিম ফাৰ্মাৰ আইডি মানে কি, PM কিষাণ ফাৰ্মাৰ আইডি কিয় প্ৰয়োজন, এই আইডি যিসকল কৃষকৰ নাই তেওঁলোকে PM কিষাণ যোজনাৰ 20তম কিস্তিৰ টকা পাবনে নাপায় আৰু কেতিয়া দিব এই 20তম কিস্তি। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্মাৰ আইডি কি? ফাৰ্মাৰ আইডি হৈছে এটা বিশেষ চিনাক্তকৰণ নম্বৰ যি ভাৰত চৰকাৰে কৃষকসকলক দিয়াৰ পৰিকল্পনা কৰিছে যাতে কৃষকসকলৰ সবিশেষ তথ্য এখন ডিজিটেল ডাটাবেছত সংৰক্ষণ কৰিব পৰা যায়। এই আইডি আধাৰ কাৰ্ড, ভূমিৰ জমাবন্দী, আবাদযোগ্য কৃষিভূমি, বেংক একাউণ্ট, আৱাস আৰু অন্যান্য কৃষি সংশ্লিষ্ট তথ্যৰ ভিত্তিত তৈয়াৰ কৰা হয়। ই আধাৰ কাৰ্ডৰ দৰে এটা ডিজিটেল আইডি যাৰ সহায়ত চৰকাৰে জানিব পাৰিব যে কোনজন কৃষক এই আঁচনিৰ প্ৰকৃত অধিকাৰী। এই ফাৰ্মাৰ আইডিখন থাকিলে আপুনি কি সুবিধা লাভ কৰিব? ফাৰ্মাৰ আইডিৰ জৰিয়তে চৰকাৰে সঠিক কৃষকক সহায় দিব পাৰিব। ই কৃষকৰ স্বীকৃতি হিচাপে কাম কৰিব। এই কাৰ্ডখন থাকিলে PM কিষাণ, PMFBY বা ফচল বীমা বা কৃষি ঋণ ইত্যাদি আঁচনিৰ সুবিধা অতি সহজে লাভ কৰিব পাৰিব। চৰকাৰে এতিয়া চায় যে কেৱল কৃষকে এই সুবিধাবোৰ পাওক, যাৰ বাবে ফাৰ্মাৰ আইডি প্ৰয়োজনীয় হৈছে যাতে ভুৱা বা নকল আবেদনকাৰী এই আঁচনিৰ পৰা বঞ্চিত হয়। কাৰণ আপোনালোক সকলোৱে জানে যে এনেকুৱা বহু হিতাধিকাৰী বা ভুৱা কৃষক আছে যে তেওঁলোকৰ কৃষিভূমি নাই, চৰকাৰী চাকৰিয়াল, আৰ্থিকভাৱে সচল, কিন্তু এই আঁচনিৰ পইচা তেওঁলোকে লাভ কৰিছে। আৰু এনেকুৱা কৃষকো আছে যে তেওঁলোক সঁচাকৈ এজন প্ৰকৃত কৃষক কিন্তু আঁচনিৰ সুবিধা পোৱা নাই। সেইবাবে চৰকাৰে এইবাৰ ফাৰ্মাৰ আইডি সকলোৰে বাবে বাধ্যতামূলক কৰিছে। তো বন্ধুসকল, এতিয়া বহুজনৰ মনত প্ৰশ্ন, ফাৰ্মাৰ আইডি নাথাকিলে PM কিষাণৰ 20তম কিস্তিৰ পইচা পাবনে নাপায়? চৰকাৰে এতিয়ালৈকে কোনো অফিচিয়েলি আপডেট দিয়া নাই যে ফাৰ্মাৰ আইডি নাথাকিলে 20তম কিস্তি দিয়া নহ'ব। কিন্তু ফাৰ্মাৰ আইডিখন বনাবলৈ চৰকাৰে যেতিয়া কৈছে তেনেহ'লে দুদিন আগত বা পাছত সকলোৱে বনাবই লাগিব। আপুনি যদি আইডিখন বনাই লয় তেনেহ'লে আহিবলগীয়া সময়ত আপোনাৰ কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। তো বন্ধুসকল, ফাৰ্মাৰ আইডিখন বনাবলৈ হ'লে আপোনাৰ ওচৰতে থকা CSC কেন্দ্ৰলৈ যাব আৰু আধাৰ কাৰ্ড, ভূমিৰ পট্টা, বেংক ডিটেইলছ, মোবাইল নম্বৰ আদি দিব লাগিব। আৰু আইডি এপ্লাই কৰাৰ পাছত SMS বা অনলাইন ষ্টেটাছৰ জৰিয়তে জানিব পাৰিব যে আপোনাৰ আইডিখন সম্পূৰ্ণ হৈছেনে নাই। PM কিষাণ যোজনাৰ 20তম কিস্তি কেতিয়া দিব? তো বন্ধুসকল, আপোনালোকে জানে যে চৰকাৰে PM কিষাণ যোজনাৰ কিস্তিসমূহ দিয়াৰ আগত এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু সেই সংবাদমেলত বটন দবাই কৃষকসকলৰ পইচাখিনি DBTৰ জৰিয়তে ট্ৰান্সফাৰ কৰি দিয়া হয়। বৰ্তমানলৈকে যিমানবোৰ কিস্তি দিয়া হৈছে এই সকলোবোৰ কিস্তি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে মুকলি কৰি আহিছে। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বৰ্তমান 5খন দেশৰ বিদেশ ভ্ৰমণত আছে আৰু জুলাই মাহৰ 9 তাৰিখে নিজ দেশত উভতিব। ইয়াৰ পিছত হয়তো ডেটটো ফিক্স হ'ব, কিন্তু কৃষকসকলৰ অপেক্ষা যে শেষ নোহোৱা হৈছে। এতিয়ালৈকে সংবাদমেল অনুষ্ঠিত হোৱাৰ কোনো আপডেট দিয়া নাই। বিভিন্ন সংবাদ মাধ্যমৰ মতে জুলাই মাহৰ 20 তাৰিখ দ্বিতীয় বা তৃতীয় সপ্তাহৰ ভিতৰত এই কিস্তি দিয়াৰ অনুমান কৰা হৈছে, কিন্তু ইয়াৰ সঠিক ডেট এতিয়ালৈকে ফিক্স কৰা নাই। সেইবাবে 20তম কিস্তি হয়তো এই মাহৰ 20ৰ পৰা 25 তাৰিখৰ ভিতৰত দিব পাৰে। তো বন্ধুসকল, আপুনি যদি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব বিচাৰে তেনেহ'লে EKYC, লেণ্ড ৰেকৰ্ড, আধাৰ আৰু বেংক একাউণ্ট লিংক, PM কিষাণ ফাৰ্মাৰ আইডি যিমান সোনকালে পাৰে ৰেজিষ্ট্ৰেশ্যন কৰি লওক, নহ'লে হয়তো আপুনি এই সুবিধাসমূহ লাভ নকৰিবও পাৰে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।